নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি গ্ৰেড 4 কাৰণে 7 নম্বৰটো ভিডিও লৈ আহিছো ৰেশিও এণ্ড প্ৰপৰচন অনুপাত আৰু সমানুপাত এতিয়া অনুপাত আৰু সমানুপাতনো কি সেই বিষয়ে আমি অলপ ডিসকাস কৰাৰ পাছত আমি কোৱেশ্যনলৈ যাম আৰু এই যেনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকে এক্সামত এই লেসনটোৰ মানে এই টপিকটোৰ যেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব সেই তেনেকুৱা ধৰণৰ কোৱেশ্যন আমি ডিসকাস কৰিম ঠিক আছে আৰু বেছি হাই লেভেলৰ কোৱেশ্যন চাবৰ প্ৰয়োজন নাই আমি বেসিক খিনি চাব লাগিব বেসিক কোৱেশ্যনখিনি চাব লাগিব আৰু এইখিনি আমাৰ গ্ৰেড 4 আহিব যোৱাবাৰ যেহেতু পেপাৰখন আমাৰ চাই পেলাই আমি কোৱেশ্যনখিনি লৈছো যে কিনকুৱা টাইপৰ কোৱেশ্যন আপৰ এবাৰ আহিব পাৰে ঠিক আছে হেখলৈকে চাব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি আপোনালোকে ভাল লাগে আপোনালোকৰ তেতিয়া আপোনালোকে সাবস্ক্ৰাইব কৰি দিও ঠিক আছে আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব এটা আমি ডাইৰেক্ট কোৱেশ্যনলৈ যাওঁ আৰু লগতে হিখত আপোনালোকক কিছুমান কোৱেশ্যন দিম সেইখিনি টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত দিম আপোনালোকে যদি জয়েন হোৱা নাই যিসকলে জয়েন হয় মানে সেইখলে জয়েন কৰি ল'ব ঠিক আছে এটা চাব ৰেশিও অৰ্থাৎ অনুপাত আৰু সমানুপাত কি এটা চাব মই এটা লিখিলো যেনিবা 5/2 এটা ভগ্নাংশ ঠিক আছে আমি এই ভগ্নাংশযুক্ত সংখ্যাবিলাকে আমি অনুপাতটো আমি লিখিব পাৰো কেনেদৰে এই দুইটো হৈছে লব ইয়াক আমি প্ৰথমতে লিখিলো আৰু পিছত আমি লাইনত আমি এফালে 5 লিখিলো যেতিয়া আপোনালোকে ইয়াত এনেদৰে দুটা ফটো দিব এইটো বুজাব এই 2 আৰু 5 ৰ অনুপাতটো ঠিক আছে এইটো হৈছে অনুপাতৰ অৰ্থাৎ ৰেশিওৰ চিন ঠিক আছে এতিয়া সাপোজ 10:15 এইটো এটা কি হয় অনুপাত হয় ঠিক আছে এতিয়া আমি ইয়াক কি হয় ইয়াক মানে কিছুমান অনুপাত আমি লঘিষ্ঠ আকাৰলৈ নিব লাগিব অৰ্থাৎ এই 2:5 লঘিষ্ঠ আকাৰ নিব নোৱাৰো অৰ্থাৎ এইটোৱে থাকিব ঠিক আছে এতিয়া এই 10:15 আমি এটো আমি লঘিষ্ঠ আকাৰ নিব পাৰো অৰ্থাৎ 5 এ যাব 5 × 10 5 × 3 × 15 অৰ্থাৎ দুইটা সংখ্যাকে যিটোৱে হৰণ যায় হেতুহে ক'ব লাগিব 10 ক 5 ৰে যায় 15 ক 5 ৰে যায় গতিকে 5 এ কাটিলো 5 এ নিকাটিলো অৰ্থাৎ ইহতৰ যেটো ৰেশিও হ'ব 2:3 এটা চাও মই 10:15 আৰু 2:3 কি কাৰণে এনে কাটাগতি কৰিলো মানে 10:15 আৰু 2:3 এই দুইটাৰ মান সমান অৰ্থাৎ আমি ক'ব পাৰো যে 10:15 2:3 ঠিক আছে এটো ক'ব সমানুপাত অৰ্থাৎ এটো অনুপাত আৰু এটো অনুপাত সমান দুটা অনুপাত আৰু এই দুটা অনুপাত যেতিয়া সমান হয় হেতু ক'ব সমানুপাত ঠিক আছে এই সমানুপাতটোক আমি সমান চিহ্নৰ দ্বাৰাও দেখুৱাব পাৰো আৰু এনেদৰে দেখুৱাব পাৰো 10:15 সমানুপাত চিহ্নটো আমি এনেকৈ চাৰিটা ফুটুক দিও দেখুৱাব পাৰো ঠিক আছে অৰ্থাৎ এটো আৰু এটো হৈছে অনুপাত আৰু এই অনুপাত দুটা যদি সমান হয় আমি তাক সমানুপাত বুলি কওঁ অৰ্থাৎ 10:15 তব সমানুপাত চিন এটো 20 হ'ল বাৰু 2:3 ঠিক আছে অনুপাত আৰু সমানুপাতৰ কথাটো অকমান হলো বুজি পাইছে আৰু এটা কথা এটা চাব অনুপাত বা সমানুপাতৰ ক্ষেত্ৰত আমাৰ যেটো ইউনিট মানে একক সেই এককটো সদায় সমান হ'ব লাগিব ঠিক আছে মানে ধৰক 200 কেজি বা 2 গ্ৰাম চেনি 2 গ্ৰাম চেনি আৰু 5 লিটাৰ গাখীৰ হিহতৰ অনুপাতটো আমি বনাব নোৱাৰো কি কাৰণে বনাব নোৱাৰো কাৰণ চেনিৰ পৰিমাণটো আমাৰ কি হয় এককটো গ্ৰামত আছে আৰু ইয়াৰ পৰিমাণটো আমাৰ লিটাৰত আছে আৰু গ্ৰাম আৰু লিটাৰ দুটা বেলেগ বস্তু ঠিক আছে এটো হৈছে ওজন জোখা আৰু আমাৰ এটো যিবিলাক পনীয়া বস্তু জোখা হেতু হৈছে লিটাৰ গতিকে ইহতৰ এককটো বেলেগ সেই ক্ষেত্ৰত আমি ইহতৰ অনুপাতটো বনাব নোৱাৰো লিখিব নোৱাৰো ঠিক আছে অৰ্থাৎ ইহতৰ এককটো একে হ'ব লাগিব তেতিয়া আমি ইহতক ৰেশিও হিচাপে লিখিব পাৰিম এটা যাব চাব আমাৰ যেনিবা ধৰক 5 ইয়াত মই কোৱেশ্যনটো দেখুৱাই দিছো ডাইৰেক্ট কোৱেশ্যনলৈকে যাওঁ ইয়াত কৈছে যে 5 কেজি আৰু 250 গ্ৰামৰ অনুপাত কিমান এটা চাব ইয়াক অনুপাতত প্ৰকাশ কৰিব পাৰি কিন্তু অনুপাতত প্ৰকাশ কৰিব পাৰিলেও আমি ইয়াক কিছুমান কন্ডিশন মানিব লাগিব এটা চাব 5 কেজি অনুপাত কিমান 250 গ্ৰাম এটা চাব ইয়াত কেজি আছে ইয়াত গ্ৰাম আছে ইউনিটটো কিন্তু সেম নহয় ঠিক আছে কেজি আছে আৰু গ্ৰাম আছে দুটা বেলেগ একক আছে তেনে ক্ষেত্ৰত আমি এককটো আমি একে কৰি ল'ব লাগিব অৰ্থাৎ 5 কেজি আমি 5 কেজি মানে আমি কি কৰিব 1000 গ্ৰামে 1 কেজি গতিকে আমি কেজি ঠাইত 1000 গ্ৰাম লিখি দিলো অনুপাত 250 গ্ৰাম ঠিক আছে এটো কিমান হ'ল 5000 গ্ৰাম হ'ল গ্ৰাম সেম থাকিলে নহয় সেম থাকিলে যদি আমি ডাইৰেক্ট ইহতক মানে লিখি অনুপাত হিচাপে প্ৰকাশ কৰিব পাৰো 5000 অনুপাত 250 ঠিক আছে এটা যদি আমি কাটকুট কৰো বা আপোনালোকে কাটকুট কৰিবলৈ আপোনালোকে এনেকৈ লিখিব পাৰে এটো প্ৰথমটো ক'ব পূৰ্বপদ আৰু পিছৰটো ক'ব উত্তৰপদ ঠিক আছে পূৰ্বপদ আৰু উত্তৰপদৰ মানে এটো আমি পূৰ্বটো পদ লিখিব পাৰো আৰু তলত হৰ হিচাপে উত্তৰপদটো লিখিব পাৰো আৰু এটা যে কাটকুট কৰো 0 0 গল 5 5 25 5 100 5 20 100 তলত থাকিলে 1 মানে 20/1 মানে 20:1
ঠিক আছে আপোনালোকে এইটো মানে আমি কি কইলো এইটো আমি লঘিষ্ঠ আকাৰলৈ নি পেলাই 20:1 কৰি পেলালগে কিন্তু ইয়াত আমি প্ৰথমতে কি চাব লাগিব যে ইহঁতৰ ইউনিটটো সেম হৈ আছে না হেতু চাব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছে অনুপাত আৰু সমানুপাতৰ ধাৰণাটো এইটোই আৰু বেলেগ একো নাই এটা ইয়াত চাব আৰু এটা মই সমানুপাতৰ ধাৰণাটো আকৌ এটা দেখুৱাই দিছো চাব A B C D এইকেইটা সমানুপাতত আছে বুলি ধৰি ললো ঠিক আছে তেনেখেত আমি কি লিখিম A অনুপাত B সমানুপাত C অনুপাত D ঠিক আছে A অনুপাত B সমানুপাত C অনুপাত D সমানুপাতত আছে এটা চাব A B C D চাৰিটা সংখ্যা আমি সমানুপাতত আছে বুলি কেতিয়া গম পাম যদি আমাক এনেকৈ দিয়া নাথাকে ঠিক আছে দেখুৱা যে A B C D সমানুপাতত আছে বা A B C D সমানুপাতত আছে নে তেনে ক্ষেত্ৰত কি হ'ব প্ৰথম চাব প্ৰথম পদ আৰু একেবাৰে শেষৰ পদ মানে প্ৰান্তীয় পদ এটা একেবাৰে কাষৰ পদ নহয় জানো এটো প্ৰথমতে মানে এই চাৰিটা পদৰ একেবাৰে কাষৰ পদ A আৰু D আৰু একেবাৰে মাজৰ পদটো হৈছে B আৰু C তেনে ক্ষেত্ৰত এই প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু এই মধ্য পদ দুটাৰ পূৰণফল যদি সমান হয় তেতিয়া গম পাব যে সেই মানে সেই চাৰিটা সংখ্যা সমানুপাত গঠন কৰিব ঠিক আছে অৰ্থাৎ 2 অনুপাত 4 অনুপাত 1 অনুপাত 2 জানিবা ঠিক আছে এনেকৈ লিখিলো বা আপোনালোকে এটা খলাব পাৰে এইটো মই লিখিলো 10 লিখিলো আৰু এইটো লিখিলো 5 লিখিলো ঠিক আছে 2 অনুপাত 10 is to মা সমানুপাত 1:5 এটো সমানুপাতত আছে নাই বা এটো আপোনালোকে এনেকৈ দিব পাৰে 2 10 1 5 2 10 1 5 এই চাৰিটা সমানুপাতত আছে নাই কেনে গম পাব কি কৰিব প্ৰথম পদটো আৰু শেষৰ পদটোৰ পূৰণফল মধ্য পদ দুটাৰ পূৰণফল কৰিব 2 5 10 10 * 10 ইহঁত দুটা সমান হ'ল অৰ্থাৎ প্ৰান্তীয় পদ দুটাৰ যদি পূৰণফল মধ্য পদ দুটাৰ পূৰণফলৰ সৈতে সমান হয় তেতিয়া গম পাব যে ইহঁত এই চাৰিটা সংখ্যা সমানুপাতত আছে অৰ্থাৎ সমানুপাতত আছে মানে এনেকুৱা হ'ব 2:10 সমানুপাত 1:5 হ'ব ঠিক আছে বা আপোনালোকক এনেকৈ দিব যে কোৱেশ্যন এনেকৈ আহিব পাৰে যে 2:7 সমানুপাত 5:x হলে xৰ মান কিমান এনেকৈ দিব পাৰে মানে 2:7 সমানুপাত 5:x মানে এইটো সমানুপাতত আছে 2:7 অনুপাত আৰু 5:x অনুপাত সমানুপাতত আছে তেনে ক্ষেত্ৰত আমাৰ xৰ মান কিমান হ'ব হেতু খুদিছে এয়া চাব যেটো সমানুপাতত আছে বুলি কৈ দিছে তেনে ক্ষেত্ৰত কি কৰিম আমি প্ৰান্তীয় পদৰ পূৰণফল মানে 2 * x মধ্য পদৰ পূৰণফল মানে 7 * 5 কৰিম তেতিয়া কি হ'ব xৰ মানটো ওলাই যাব ঠিক আছে সমান x যদি ৰখাও ইয়াত 7 5 35 হ'ল তলে 2 গুচি গ'ল এটা 2 যদি 35 গ্ৰহণ কৰো কিমান হ'ব 2 34 17.5 হ'ব অৰ্থাৎ xৰ মান হ'ব 17.5 ঠিক আছে পইণ্টটো ওলাব পাৰে বা ভগ্নাংশটো ওলাব পাৰে কোনো কথা নাই ঠিক আছে তাৰপিছত আকৌ চাব আমাক আকৌ কি হয় ইয়াত A B C D এইটা সমানুপাতত আছে বুলি ক'লে তেনে ক্ষেত্ৰত আমাৰ ইয়া মাজৰ পদ দুটাৰ দিন নথবও পাৰে বা আমাৰ সাইনৰ পদটো দিন হ'ব পাৰে এটা পদ দিয়া আছে সাইনৰ পদটো দিন হ'ব পাৰে তেনে ক্ষেত্ৰত আমি কি কৰিব সাইনৰ পদটো উলিয়াব লাগিব বা 3 নম্বৰ পদটো দিন হ'ব পাৰে 3 নম্বৰ পদটো উলিয়াব লাগিব ঠিক আছে সেই আমি সমানুপাতৰ এই ধাৰণাটোৰ সহায়ত আমি কৰিম অৰ্থাৎ প্ৰান্তীয় পদৰ পূৰণফল সমান মধ্য পদ দুটাৰ পূৰণফল ঠিক আছে তেনেদৰে কৰিলে আমাৰ তাৰ মানটো ওলাই যাব এতিয়া আমি এই কোৱেশ্যনখিনি লৈছো আৰু সেই কোৱেশ্যনখিনি এনেকুৱা ধৰণৰ কোৱেশ্যনে এইটো টাইপৰ কোৱেশ্যনে অৰ্থাৎ আমাৰ যিখিনি আজি ডিসকাস কৰিম সেইখিনি টাইপৰ কোৱেশ্যনে আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব ঠিক আছে ডাইৰেক্ট আমি কোৱেশ্যনলৈ যাওঁ 1 নম্বৰ কোৱেশ্যন মই আপোনালোকক কৰি দেখুৱালৈ এতিয়া আপোনালোকে 2 নম্বৰ কোৱেশ্যনটো আপোনালোকে নিজে কৰিব আৰু কমেন্ট কৰি জনাব কি হ'ল মানে ইয়ে 5 কেজি 250 গ্ৰাম জেনেৰেট কৰিছিল ইয়ে যেনে 2 ঘণ্টা আৰু 90 মিনিট আছে গতিকে আমি কি কৰিম 2 ঘণ্টাটো মিনিটত লৈ লওক তাৰপিছত ৰেচিঅটো বনাওক ঠিক আছে এইটো কমেন্ট কৰি জনাব কিমান পালে তাৰ পাছৰ কোৱেশ্যনটো চাব 3 নম্বৰ কোৱেশ্যনটো যেটো অলৰেডি মই এটা দেখুৱাই দিছিলো যে 5:a সমানুপাত 20:28 মানে এই দুটা সমানুপাতত আছে তেনে ক্ষেত্ৰত a মানটো কিমান তেনে কি কৰিম যে প্ৰান্তীয় পদৰ পূৰণফল 5 আৰু 28 ৰ পূৰণফল 5 * 28 মধ্য পদ দুটাৰ পূৰণফল মানে a * 20 তেনে কি কৰিম a টো যেহেতু 20 লগত পূৰণ হৈ আছে 20 টো ইফালে গুছি আহিলে কি হ'ব তললে গুছি আহিব ওপৰত থাকিব 5 * 28 এতিয়া 5 4 20 4 আকৌ 28 গ'ল 7 বাৰ মানে ইয়াত থাকিলে 7 ইফালে থাকিলে a মানে a মান কিমান হ'ব a মান হ'ব 7 অপচন C ইজ দা কাৰেক্ট ঠিক আছে এই টাইপৰ কোৱেশ্যন আপোনালোকৰ আহিব পাৰে তাৰ পাছৰ কোৱেশ্যন চাব এইটা কোৱেশ্যন ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ কোৱেশ্যন আহে যে যদি a * b = 2:3 হয় মানে মই লিখিলো চাব a * b
2:3 তেনেকৈ লিখি দিব তাৰপৰা কৈছে B:C 4:5 এটা লগত লিখিব যেটো A অনুপাত C সুধিছে B:C 4:5 4 টো কি হয় B ৰ জায়গাত আছে C টো 5 ৰ জায়গাত আছে 4 টো B ৰ জায়গাত আছে আৰু C জায়গাত কি আছে 5 আছে এনেকৈ লিখিলে এটা সব আমি এই খালি যে জায়গাটো সেই খালি জায়গাটো কি কৰিব ইয়াৰ এই যেটো 3 যে আছে তাৰ মানে এই খালি জায়গাটোৰ কাষতে 3 আছে নহয় এই 3 টো ইয়াত বহাই দিব এই খালি জায়গাটোৰ কাষতে 4 আছে নহয় এই 4 টো ইয়াত বহাই দিব বহাই দিয়াৰ পিছত এইটা লাহেৰে ডাইৰেক্ট পূৰণ কৰি দিয়ক 2 4 গুণ 8 3 4 গুণ 12 3 5 গুণ 15 ঠিক আছে এতিয়া আমাক কি সুধিছে A আৰু C ৰ অনুপাত সুধিছে গতিকে A ৰ কিমান মান 8 C কিমান মান 15 অৰ্থাৎ A আৰু C ৰ অনুপাত কিমান হ'ব A:C A মান আছে 3 8 আৰু C মান আছে কিমান 15 8:15 অপচন কোনটো অপচন C ইজ দা কাৰেক্ট ঠিক আছে এনেদৰে এইখিনি কৰিব আৰু যদি আমাক কয় যে A অনুপাত B অনুপাত C তিনিটা খুদি দিয়ে তেনে ক্ষেত্ৰত 8:12:15 তেনেকৈ লিখিলে বা B:C কিমান সুধিব B:C দিয়া আছে বাৰু ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব যে যদি twice A = thrice B = 4C হয় twice A = thrice B = 4C হয় তেন্তে আমাক কি সুধিছে A অনুপাত B অনুপাত C সুধিছে এটা কেনে কৰিম এটা হত এনেকে যদি থাকে 2 লগত A পূৰণ B লগত 3 পূৰণ 4 লগত C পূৰণ বা বেলেগৰ সংখ্যাও পূৰণ হৈ থাকিব পাৰে তেনে ক্ষেত্ৰত আমাৰ A B C A অনুপাত B অনুপাত C এটা A মানটো উলিয়াবলৈ কি কৰিব A মানটো উলিয়াবলৈ A টাৰ্মটো ব্যৱহাৰ নকৰিব বাকি সংখ্যাকেইটা পূৰণ কৰি দিয়ক A য'ত আছে A মানটো নলৈ পেলাই বাকি সংখ্যাকেইটা পূৰণ কৰি দিয়ক মানে B আৰু C ৰ জায়গাত কি আছে 3 আছে 3 আৰু 4 পূৰণ কৰি দিয়ক অনুপাত B ৰ কাৰণে কি কৰিব B ৰ কাৰণে B ৰ লগত থকা মানটো নলব A লগত আৰু C লগত থকা মানটো লওক কিমান আছে 2 আৰু 4 আছে 2 আৰু 4 পূৰণ কৰি দিয়ক অনুপাত C ৰ কাৰণে আমি কি লম নিশ্চয় গম পাইছে এটা C ৰ কাৰণে আমি C ৰ লগত থকা মানটো লব নালাগে বাকি দুটা মান লব লাগিব মানে 2 আৰু 3 লব লাগিব 2 * 3 এটো কৰি দিয়ক 3 4 12 2 4 8 2 3 গুণ 6 এইটো হ'ব নিৰ্ণয় আমাৰ অনুপাতটো এটা চাব ইহঁতক আকৌ লঘিষ্ঠকলে নিব পাৰে না চাব আৰু এটা কথা এটো 3 পূৰণ 4 ডাইৰেক্ট আপোনালোকে পাতি দিব পাৰে 12 8 মই আপোনালোকক দেখুৱাবৰ কাৰণেহে আকৌ পূৰণ কৰি পেলাই দেখুৱাই দিছো ঠিক আছে এটা চাব আকৌ আমি 6 8 আৰু 12 হিহঁতক কটাকটি যায় মানে তিনিওটাকে কিন্তু হৰণ যাব লাগিব বলে ইয়াত আমাৰ আছে 11 8 6 2 এ যায় 3 বাৰ 2 এ যায় 4 বাৰ ইয়াক না যায় তেনে ক্ষেত্ৰত নহব কটাকটি কৰিব নোৱাৰে 11 8 6 তেনেকৈ থাকিব কিন্তু আমি দেখিলো যে 12 8 আৰু 6 এই তিনিওটাকে কি হয় কটাকটি যায় কি কোনো এটা সংখ্যাৰে 2 ৰে গতিকে ইহঁতক কি হয় আমি সৰু কৰিব পাৰো লঘিষ্ঠক আমি কৰিব 2 এ কৰি যাব 2 এ ইয়াক 3 বাৰ যাব 2 এ 4 বাৰ যাব আৰু 2 এ যাব 6 বাৰ মানে 6:4:3 এটো হ'ব আমাৰ নিৰ্ণয় উলিয়াবলগীয়া অনুপাত গতিকে কোন আছে 6:4:3 অপচন ডি ইজ দা কাৰেক্ট 6:4:3 ঠিক আছে কোৱেশ্চন নম্বৰ 6 চাব ইয়াত আমাৰ কৈছে যে যদি 2/3 A = 7 B ৰ 75% অৰ্থাৎ A ৰ 3/2 অংশ B ৰ 75% যদি সমান হয় তেনে ক্ষেত্ৰত A আৰু B ৰ অনুপাতটো কিমান এইখিনি হিচাপ কেনে কৰিব এটা 2/3A = 75% of B মানে 75/100 of B ঠিক আছে এটা আমি ডাইৰেক্ট এটো ওপৰতে কাটাকাটি কৰিব পাৰো যে 25 এ যাব 25 এর লগত যদি 3 পূৰণ কৰো 75 হ'ব আৰু 25 এর লগত যদি 4 পূৰণ কৰো কিমান হ'ব 100 হ'ব এতিয়া কৰস্পন্ড কৰি দিব কৰস্পন্ড কৰিলে কিমান হ'ব 2 লগত 4 পূৰণ কৰি দিয়ক আৰু ইয়াত আছে 2 4 8 8 এ হ'ল আৰু এফালে 3 লগত 3 পূৰণ কৰিলে 3 3 9 B হ'ল এটা চাব A লগত 8 পূৰণ হৈ আছে আৰু 9 লগত B পূৰণ হৈ আছে ঠিক আছে তেনে ক্ষেত্ৰত কি কৰিব A ৰ তললে B টো লৈ গুছি আহিব কাৰণ B টো ইয়াত পূৰণ হৈ আছে হৰণ এফালে আহিলে কি হ'ব হৰণ হ'ব আৰু এফালে 9 আছে আৰু A লগত কি হয় 8 টো কি হয় পূৰণ হৈ আছে হিফালে হলে কি হ'ব হৰৰ জায়গালৈ গুছি যাব ঠিক আছে কাৰণ আমাক কি উলিয়াবলৈ কৈছে A আৰু B ৰ অনুপাতটো উলিয়াবলৈ কৈছে মানে A আৰু B ৰ অনুপাত মানে A/B অৰ্থাৎ A আৰু B বেলেগকৈ ল'ব লাগিব আৰু এটা সাইডে আমি তাৰ সংখ্যাকেইটা লৈ যাব লাগিব তেনে ক্ষেত্ৰত আমি A ৰ তললৈ আমি B টো লৈ আহিলো কাৰণ এফালে পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব হৰৰ জায়গালৈ আহিব আৰু 9 ৰখালো আৰু এফালে 8 টো A লগত পূৰণ হৈ আছে হিফালে হলে হৰৰ জায়গালৈ গুছি যাব না হৰণৰ ঠাইলৈ গুছি যাব গতিকে A/B মানে কিমান A:B = কিমান 9/8 মানে 9:8 অৰ্থাৎ A আৰু B ৰ অনুপাতটো কিমান 9:8 অপচন B ইজ দা কাৰেক্ট ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব তাৰ পাছৰ কোৱেশ্চন চাব 7 নম্বৰ কোৱেশ্চনটো আৰু ৰেচিঅ'ৰ প্ৰপোৰ্চনৰ আপোনালোকে এইখিনি চাব আৰু এক্সট্ৰা নাই আৰু আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে কিছুমান দিম সেইখিনি কৰিব হৈ যাব ঠিক আছে
আৰু প্ৰত্যেক দিনাখনে আপোনালোকক যিখিনি টপিক ডিসকাস কৰি আছো নহয় সেইখিনি যদি আপোনালোকে কমপ্লিট কৰি যায় না প্ৰতিদিন আৰু লগত আমি 5 খন আপোনালোকক কিছুমান পেপাৰ দিম ঠিক আছে 135 কোৱেশ্চন ইয়াত থাকিব 135 কোৱেশ্চন আৰু ইয়াত ম্যাথছ ৰিজনিং মানে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই তেনেকুৱা টাইপৰ কোৱেশ্চন ৰখাম আৰু সেই আপোনালোকে এইখিনি মানে প্ৰেক্টিস কৰিলে এইখিনি কিন্তু প্ৰেক্টিস কৰিব হলে এইখিনি আপোনালোকে ভালদৰে শিকি ল'ব লাগিব ঠিক আছে এইখিনি শিকাৰ পাছত এইখিনি প্ৰেক্টিস কৰিলে আপোনালোকে ভাল মাৰ্কছ এটা পাই যাব ঠিক আছে এয়া চাব কোৱেশ্চন নম্বৰ 7 যদি x/3 = y/5 = z/2 ঠিক আছে এটো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহে x/3 y/5 = z/2 কৈছে সমান বুলি জানো x + y + z মান উলিয়াবলৈ কৈছে তেনে ক্ষেত্ৰত আমাৰ x y আৰু z ৰ মানটো যদি পাতি দিও তেতিয়াহলে আমাৰ ওলাই যাব কিন্তু x আৰু y আৰু z ৰ মান কিমান এনেদৰে যদি থাকে তেতিয়াহলে x ৰ মানটো তলৰ যেটো আছে হেতু লব y ৰ মানটো তলৰ যেটো আছে হেতু লব আৰু z ৰ মানটো তলৰ যেটো আছে হেতু লব মানে x ৰ মানটো 3 y ৰ মানটো 5 z ৰ মানটো 2 ঠিক আছে আকৌ এক্সট্ৰাকে কৰিব দৰকাৰ নাই ডাইৰেক্ট ইয়াত পাতি দিলে হৈ গল x plus twice y plus thrice z এটা x মান কিমান x হল 3 আছে 3 বহাই দিয়ক y মান কিমান 5 আছে 5 বহাই দিয়ক 2 into 5 কান 2 লগত y টো পুনে আছে প্লাস 3 লগত z টো পুনে আছে 3 into z টো z মান কিমান 2 বহাই দিয়ক 3 plus 2 5 10 plus 3 2 6 এই যোগ কৰে কিমান হ'ব 3 10 13 13 6 19 অপচন কোনটো অপচন ডি ইজ দা কারেক্ট ঠিক আছে 19 এটা পৰ কোৱেশ্চন আহে আপোনালোকে আকৌ এক্সট্ৰাকে আকৌ এইবিলাক কৰিব না যেটো আছে সেই মানটো ইয়াত ডাইৰেক্ট পাতি দিলে হৈ গল তাৰ পাছৰ কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 8 ইয়াতো একেই এটো আপোনালোকে কৰিব কমেন্ট কৰি জনাব কিমান পালে x = y = 1:2 দিছে মানে x = y = 1:2 দিছে মানে এটো x/y = আমি 1/2 লিখিব পাৰো মানে x ৰ মানটো 1 লব y মানটো 2 লব x ৰ মান 1 আৰু y মান 2 এটোত পাতি দিব ইহতৰ ৰেশিওটো ওলাই যাব ঠিক আছে এটো কমেন্ট কৰি জনাব আনসাৰটো কিমান পালে ইয়াৰ আগৰ 2 নম্বৰ কোৱেশ্চনটো কমেন্ট কৰি জনাব ৰেশিওটো কিমান পালে আৰু ইয়াৰ ৰেশিওটো কিমান পালে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 8 ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব এইকিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট যে 3 আৰু 27 ৰ মধ্য সমানুপাতটো কি হয় ঠিক আছে মধ্য সমানুপাত মানে আমি কি কৰিছিলো a অনুপাত b সমানুপাত c অনুপাত d এনেদৰে যে কৰিছিলো এটা এই মাজৰ অনুপাতটো উলিয়াবলৈ আছে মানে মাজত মধ্য সমানুপাত মানে ইহতৰ ক্ষেত্ৰত সমান হ'ব ঠিক আছে এটা চাব তেনে ক্ষেত্ৰত কি কৰিব মই কৈছিলো যে মানে সমানুপাতত আছে এটা মধ্য মাজৰটো উলিয়াবলৈ কৈছে এটা চাব a আৰু d ৰ পূৰণফল কি হয় b আৰু c ৰ পূৰণফলৰ সৈতে সমান আৰু মধ্য সমানুপাত মানে মাজৰ এই অনুপাতটো সমান হয় ঠিক আছে তেনে ক্ষেত্ৰত যদি আমাৰ এটা সেম থাকে b আৰু c ঠিক আছে এজনিবা x থাকিলে এজনিবা x থাকিলে ঠিক আছে তেনে ক্ষেত্ৰত আমাৰ ইহত দুটাৰ পূৰণফল বা ডাইৰেক্ট এনেকৈ আপোনালোকে অলপ দিগদাৰ হ'ব ডাইৰেক্ট মই কৈ দিছো চাব এটা চাব যেটো মাজৰ পদটো খুলিছে 3:x সমানুপাত x 27 মানে আমি মাজৰ পদ দুটা আমি x আৰু x বুলি ধৰি ললো ঠিক আছে মানে 3 আৰু 27 ৰ মধ্য সমানুপাত বুলি ক'লে মাজৰ দুটা সমান বুলি আপোনালোকে ধৰি ল'ব ঠিক আছে তেনে ক্ষেত্ৰত কি হ'ব তেনে ক্ষেত্ৰত এই প্ৰান্তীয় পদৰ পূৰণফল কি হয় মধ্য পদৰ পূৰণফলৰ সমান হয় মানে মধ্য পদৰ পূৰণফল কিমান x * x = প্ৰান্তীয় পদৰ পূৰণফল 3 * 27 এটা x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x² হ'ব ঠিক আছে আৰু 3 ৰ লগত 27 পূৰণ কৰিলে 3 27 81 আপোনালোকে পূৰণ কৰি চাব পাৰে এটা x = a স্কয়াৰটো ফালে গলে কি হ'ব ৰুট আহিব ৰুট 81 এটা প্লাছৰ আহে এটা মাইনাছৰ আহে ঠিক আছে আমাৰ ইয়াত যেটো এটাৰ মানে খুদিছে এটাই লব ঠিক আছে এটা চাব ৰুট 81 মানে কিমান কাৰণ 81 ৰ বৰ্গমূল কিমান 9 ক স্কয়াৰ কৰিলে কিমান হয় 81 হয় গতিকে 81 ৰ বৰ্গমূল হৈছে 9 অৰ্থাৎ x ৰ মান 9 লব মানে x ৰ মান 9 মানে ইয়াত মানে 9 হ'ব 3:9 9:27 অৰ্থাৎ মধ্য সমানুপাতটো কি অপচন ডি 9 ঠিক আছে অপচন ডি ইজ দা কারেক্ট একেদৰে তাৰ পাছৰ কোৱেশ্চনটো একেই এই তিনিটা ধৰণৰ কোৱেশ্চন আহিব পাৰে মই হেৰ কাৰণে এটা ৰখাইছো আৰু আপোনালোকক ইয়াৰ পৰা এটা কৰিবলৈ দিম 16 24 আৰু 8 ৰ চতুৰ্থ সমানুপাত কি মানে 16 24 সমানুপাত 8 তাৰ পাছ চতুৰ্থ এটো খুদিছে 4 নম্বৰ কি হ'ব 1 2 3 4 নম্বৰটো মানে এটা আমি ধৰিলো x একে যেটো সমানুপাতত আছে বুলি কৈছে সমানুপাতৰ কথা কৈছে তেনে ক্ষেত্ৰত প্ৰান্তীয় পদৰ পূৰণফল 16 * x = মধ্য পদৰ পূৰণফল 24 * 8 x তো x মান লেভেল কৈছে x টো ৰখাই দিয়ক 16 টো যেটো পূৰণ হৈ আছে পূৰণ হৈ থাকিলে হিফালে গলে কি হ'ব তললে গুচি যাব 24 * 8 এটা যদি কৰো 8 1 দুবা গল 8 2 16 আৰু 2 24 গল 12 বা অৰ্থাৎ x মান কিমান থাকিলে 12 জি অপচন কোনটো অপচন এ ইজ দা কারেক্ট
ঠিক আছে এনেকুৱা টাইপৰে আপোনালোকে কোৱেশ্চন দেখিবলৈ পাব গ্ৰেড 4 ৰ পেপাৰত 8 লেভেলৰ 10 লেভেলৰ দুইটাই এইখিনি পঢ়িলে মানে দুইটাৰ কাৰণে হৈ যাব কোৱেশ্চন নম্বৰ 11 ইয়াত চাব আমাৰ ইয়াত কৈছে যে A আৰু B ৰ হাতত থকা মাৰ্বলৰ অনুপাত হৈছে 4:7 মানে A আৰু B ৰ হাতত থকা মাৰ্বলৰ অনুপাত কিমান 4:7 এটা কৈছে যদি B ৰ হাতত 8 কৈ 9টা মাৰ্বল বেছি থাকে অৰ্থাৎ B ৰ হাতত 8 কৈ কেইটা বেছি থাকে 9টা মাৰ্বল বেছি থাকে তেনে ক্ষেত্ৰত মুঠ মাৰ্বলৰ সংখ্যা কিমান এটা মুঠ মাৰ্বলৰ সংখ্যা অনুপাতত কিমান হয় 7 4 কিমান 4 7 11টা অনুপাত হিচাপে অনুপাতৰ যেটো যোগফল হেতু হৈছে 11 এটা চাব 8 কৈ B ৰ মাৰ্বল কিমান বেছি বুলি কৈছে 9টা বেছি মানে সৰি ন ঠিক আছে এটা চাব 8 কৈ B ৰ মাৰ্বল 9টা বেছি কিন্তু আমাৰ ইয়াত চাব ৰেশিওটো কিমান বেছি আছে 4 বা 7 লৈ কিমান বেছি 3 বেছি আকৌ আমাক কৈছে যে A পৰা B লৈ 9 বেছি মাৰ্বলৰ সংখ্যা গতিকে এই অনুপাতত কিন্তু আমাৰ 3 বেছি দেখুৱাইছে মানে এই 3 ইউনিটটো কিমান বুজাইছে 9টা বুজাইছে বুঝবলে যেহেতু এটো আমাৰ ৰেশিওত আছে গতিকে আমাৰ গোটা মাৰ্বল হিচাপে 9টা কিন্তু আমাৰ ৰেশিও হিচাপে 3টা বেছি 8 কৈ B লৈ মানে এই ৰেশিওত 3 ইউনিটে 9টা মাৰ্বল বুজাইছে গতিকে 1 ইউনিটে কিমান বুজাব 1 ইউনিটে বুজাবলৈ হলে 3 এ ইয়াক হৰণ কৰি দিব 3 এ ইয়াক হৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 মানে 1 ইউনিটে বুজাইছে 3 তেতিয়া হলে মুঠ মাৰ্বল কিমান 7 আছে 11টা অনুপাতত সমষ্টি 11 হয় গতিকে ইয়াৰ লগত কি কৰিব 1 ইউনিটৰ মান যদি 3 হয় তেতিয়া হলে 11 ইউনিটৰ মান কিমান 3 এ পূৰণ কৰি দিব 1 ইউনিটৰ মান 3 তেতিয়া হলে 11 ইউনিটৰ মান 3 * 11 মানে 3 11 গুণ 33 গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট অৰ্থাৎ মুঠ মাৰ্বলৰ সংখ্যা 33টা ঠিক আছে এন্ডৰে কৰিব বেছি সময় নালাগে এতিয়া তাৰ পাছৰ কোৱেশ্চন চাব এটা এভাৰেজৰ আছে আৰু এভাৰেজৰ লগত মিক্সাৰ হিচাপে অনুপাতৰ কোৱেশ্চন আছে এটা চাব ইয়াত কৈছে যে এখন বিদ্যালয়ৰ ল'ৰা আৰু ছোৱালীৰ গড় বয়স হৈছে 16 বছৰ ল'ৰা আৰু ছোৱালী মিলি পেলাই টোটাল যেটো বয়স হে গড় বয়সটো মানে টোটাল ল'ৰা আৰু ছোৱালী বয়সটো যোগ কৰিছে যোগ কৰাৰ যিমানজন ল'ৰা যিমানজন ছোৱালী আছে যোগ কৰি পেলাই সেই মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰে হৰণ কৰিছে হেতু হৈছে গড় ঠিক আছে 16 এটা কেৱল ল'ৰা বিলাকৰ গড় বয়স হৈছে 15 বছৰ আৰু কেৱল ছোৱালী বিলাকৰ গড় বয়স হৈছে 18 বছৰ তে ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান এটা ল'ৰাও আমাৰ কিমান আছে দিয়া নাই ছোৱালীও কিমান আছে দিয়া নাই তেনে ক্ষেত্ৰত আমি কি কৰিম আমি ল'ৰা অৰ্থাৎ বয় আমি এক্সটা আছে বুলি ধৰিলো আৰু গাৰ্ল আমি ওয়াইটা আছে বুলি ধৰিলো ওয়াই জনী আছে বুলি ধৰিলো এটা চাও মুঠ ল'ৰা ছোৱালী কিমান x + y তেতিয়া হলে x + y হয় এটা x + y ল'ৰা ছোৱালীৰ গড় বয়স কিমান দিছে 16 বছৰ তেতিয়া হলে মুঠ বয়স কিমান হ'ব গতিকে যিমানটা ল'ৰা ছোৱালী গড় বয়সৰ লগত যদি পূৰণ কৰি দিও মুঠ বয়সটো ওলাই যাব অৰ্থাৎ x + y মুঠ ল'ৰা ছোৱালী তাৰ লগত যদি আমি 16 টো গড় বয়সটো পূৰণ কৰি তেতিয়া হলে x + y অৰ্থাৎ গোটেই ল'ৰা ছোৱালী কেইটাৰ বয়সৰ যোগফলটো ওলাই পৰিব আৰু সেই বয়সৰ যোগফলটো কি হয় ল'ৰাৰ গড় বয়স কিমান 15 বছৰ মানে এজনৰ গায়ৰ প্ৰতি 15 কে পৰিলে গতিকে একজন ল'ৰা আছে বুলি ধৰিলো গতিকে একজনৰ কিমান হ'ব 15x হ'ব 15x হ'ব ঠিক আছে যোগ এটা ছোৱালী কিমান ছোৱালী গড় বয়স হৈছে 18 বছৰ এটা ছোৱালী কিমান y জনী আছে বুলি এজনী মানে প্ৰত্যেকৰে বয়সৰ পৰিমাণটো 18 বছৰকে ধৰিছে ঠিক আছে গড় হিচাপত গতিকে y জনী কিমান হয় এজনীৰ যদি 18 বছৰ হয় y জনীৰ 18 * y হ'ব 18 * y মানে 18y হ'ব নিশ্চয় বুজি পাইছে যে টোটাল x + y ল'ৰা ছোৱালী প্ৰত্যেকৰে গড় বয়স মানে টোটাল গড় ল'ৰা ছোৱালী গড় বয়স 16 বছৰ গতিকে গায় প্ৰত্যেকৰে যদি গড় হিচাপে প্ৰত্যেকৰে বছৰটো 16 ওলাইছে টোটাল x + y ৰ বয়সটো কিমান ল'ব x + y * 16 ল'ব ঠিক আছে আকৌ ল'ৰাৰ বয়স গড় বয়স 15 দিছে মানে আমি ধৰিলো একজন ল'ৰা আছে গতিকে প্ৰত্যেকৰে যদি বয়স 15 কে ধৰো তেতিয়া হলে একজন ল'ৰাৰ বয়স কিমান হ'ব 15x হ'ব 15x প্লাস একেদৰে ছোৱালীৰ 18y যোগ কৰিলে মুঠ মানে ল'ৰাৰ বয়সৰ মাপটো আৰু ছোৱালীৰ বয়সৰ মাপটো যদি যোগ কৰি দিও দুইটা ল'ৰা আৰু ছোৱালীৰ একেলগে যেটো বয়স হেতু ওলাই পৰিব ঠিক আছে এতিয়া যদি আমি এটো কৰো 15x + 18y ইজুগেটো ভাঙি দিও কাৰণ 16 ৰ লগত এই ব্ৰেকেটৰ এই সংখ্যাটা পূৰণ হৈ আছে গতিকে 16 ৰ লগত x টো পূৰণ হৈ আছে 16x হল প্লাস আছে মাজত প্লাস দিব 16 ৰ লগত y টো পূৰণ হৈ আছে 16y লিখি দিও তাৰপা x ৰ টাৰ্মখিনি x ৰ ফালে আনক y টাৰ্মখিনি y ফালে আনক অৰ্থাৎ এতিয়া 15x এই 16x টো এফালে লৈ আহিলে কি হ'ব সমান চিনৰ এফালে আহিলে -16x হ'ব কাৰণ সমান চিনৰ সোঁফালৰ পৰা বামফালৰ পৰা সোঁফালে লৈ গলে চিনৰ সলনি হয় সংখ্যাটোৰ আগৰ চিনৰ সলনি হয় এটা 16y আছে এটা 18y টো ইয়াত প্লাসত আছে সমান চিনৰ সোঁফালে যদি গুচি যায় এটো -18y হৈ যাব এটা চাব
এটা এটা আগত মাইনাছ আছে এটা আগত প্লাছ আছে মানে একো চিন নাই মানে প্লাছ আছে বুলি ধৰি ল'ব পাৰোঁ এটা 16টা x আৰু 15টা x এটা আগত মাইনাছ আছে এটা আগত প্লাছ আছে তেনে ক্ষেত্ৰত আমি ডাঙৰটোৰ পৰা সদায় সৰুটো বিয়োগ কৰিম এতিয়া 16টা x ৰ পৰা যদি 15টা x গুচি যায় এটা x থাকিলে মানে এটা x মানে x অন লিখিলে হৈ গ'ল এতিয়া ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ আছে গতিকে আমি মাইনাছ দিলোঁ ইয়াতো চাব 16y - 18y এটা 18y আৰু 16y ভিতৰত এটা আগত মাইনাছ আছে এটা আগত একো চিন নাই মানে পজিটিভ এটা প্লাছ আছে তেনে ক্ষেত্ৰত আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম আৰু ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো ব্যৱহাৰ কৰিম 18টা y পৰা যদি আমি 16টা y বিয়োগ কৰি দিওঁ তেতিয়াহ'লে হ'ব 2টা y আৰু ডাঙৰটোৰ আগত মাইনাছ চিন আছে গতিকে আমি মাইনাছ চিন দিম এতিয়া এইফালেও মাইনাছ আছে এইফালেও মাইনাছ আছে গতিকে মাইনাছে মাইনাছে কেনচেল গুচি যাব এতিয়া চাব x অকলে আছে মানে x ৰ লগত অকলে আছে মানে x ৰ লগত আমি 1 এটা ধৰিব পাৰোঁ কাৰণ 1 সংখ্যাটো প্ৰত্যেক সংখ্যাৰ লগতে পূৰণ হৈ আছে বুলি আমি ল'ব পাৰোঁ ঠিক আছে কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো নিজেই হয় এটা চাব x টো আমি লিখিলোঁ এটা y টো 2 লগতটো পূৰণ হৈ আছে y টো এফালে লৈ আহক y টো এফালে কি কাৰণে আনিব কাৰণ আমাৰ যেহেতু x আৰু y ৰ অনুপাত মানে ল'ৰা আৰু ছোৱালীৰ অনুপাতটো উলিয়াবলৈ কৈছে গতিকে y টো যেহেতু 2 লগত পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰৰ জেগালৈ গুচি আহিব আৰু যেহেতু 2 টো ইয়াত থাকি গ'ল এটা y x ৰ লগত আমাৰ 1 টো পূৰণ হৈ আছে সিফালে গুচি গ'লে কি হ'ব হৰৰ জেগালৈ গুচি গ'ল মানে x আৰু y ৰ অনুপাত কি হ'ল x:y = 2:1 হ'ল মানে x মানে কি ধৰিছিলোঁ ল'ৰা ধৰিছিলোঁ আৰু y মানে ছোৱালী ধৰিছিলোঁ গতিকে ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান 2:1 অপচন কোনটো অপচন চি ইজ দা কাৰেক্ট ঠিক আছে কোৱেশ্চন নম্বৰ 13 এই কোৱেশ্চনটো যোৱাবাৰ এৰিয়াৰ গ্ৰেড 4 আহিছিলে ঠিক আছে এইটো গ্ৰেড 4 অহা পেপাৰ কোৱেশ্চন যোৱা বছৰ এটা চাব ইয়াত কৈছে যে কোনো এখন চহৰৰ মানচিত্ৰ 1:50,000 স্কেলত অংকন কৰা হৈছে মানচিত্ৰখনৰ দুটা স্থানৰ দূৰত্ব 12 সেমি ঠিক আছে 12 সেমি তাহলে স্থান দুটাৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান মানে মেপখনতো আমাৰ প্ৰকৃত দূৰত্বটো ডাইৰেক্ট আঁকিব নোৱাৰে কাৰণ আমাৰ এখন পেজত অকা হয় ঠিক আছে মেপখন এটা নেক্সট কি কৰিছে 1:50 মানে 50,000 ইয়াৰ কিন্তু 1:50 মানে ইহঁতৰ ৰেশিওটো কিন্তু ইউনিটটো সেম হ'ব লাগিব ঠিক আছে যেটো 12 সেমি কথা কৈছে মানে 1 সেমি ঠিক আছে 50,000 মানে 50,000 দূৰত্ব 50,000 সেমি যেটো দূৰত্ব ইয়াৰ পৰা ধৰক ইয়ালৈ 50,000 সেমি ঠিক আছে ঠিক আছে 50 সেমি এই 50 সেমি মানচিত্ৰত মানে 1 সেমি হিচাপে দেখুওৱা হৈছে ঠিক আছে 50 সেমি কিমান 1 সেমি হিচাপে দেখুওৱা হৈছে তেনে ক্ষেত্ৰত এই 12 সেমি দুখন এইখন আৰু এইখন ঠাইৰ মাজৰ দূৰত্বটো 12 সেমি তেনে ক্ষেত্ৰত ইহঁতৰ টোটাল প্ৰকৃত দূৰত্বটো কিমান হ'ব সেইটো হৈছে এটা 1 সেমিত যদি 50,000 সেমি হিচাপে দেখুওৱা হয় তেতিয়াহ'লে 12 সেমিটো কিমান হিচাপে দেখুৱাব 12 আৰু 50,000 কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 1 সেমিটো আমাৰ প্ৰকৃত দূৰত্ব কিমান 50,000 ঠিক আছে তেতিয়াহ'লে 12 সেমিটো হ'বলৈ হ'লে আমাৰ প্ৰকৃত দূৰত্ব কিমান হ'ব 12 পূৰণ 50,000 এটো যদি পূৰণ কৰি দিয়ে 5 বাৰ গুণ 60 তাৰপা 1 2 3 4 6 লাখ কিমান হ'ব সেমিটাৰ ঠিক আছে এতিয়া চাব আমাক কিন্তু ইয়াত কিলোমিটাৰ দিয়া আছে এটা সেমিটাৰৰ পৰা আমি কিলোমিটাৰ নিবলৈ কি কৰিম সেমিটাৰৰ পৰা কিলোমিটাৰ নিবলৈ যেটো সৰুকৈ বা ডাঙৰকৈ নিব লাগে 100 সেমিটাৰ 1 মিটাৰ ঠিক আছে এটো মানে 100 সেমিটাৰে 1 মিটাৰ গতিকে আমি মিটাৰলৈ লৈ গলো 100 হন গইলো আকৌ সেই 1 মিটাৰ কিমান মানে 1000 মিটাৰে কি হয় 1000 মিটাৰে কি হয় 1 কিলোমিটাৰ হয় গতিকে আকৌ মিটাৰৰ কাকে আমি কিলোমিটাৰ নিবলৈ কি কৰিব লাগিব 1000 হন কৰিব লাগিব মানে আকৌ চাব মানে 100 সেমিটাৰত 1 মিটাৰ ঠিক আছে এতিয়া 1 মিটাৰটো আমি সেমিটাৰ নিবলৈ কি কৰিব বা কোনোবা এটা মিটাৰটো সেমিটাৰ নিবলৈ হলে আমি পূৰণ কৰিব লাগিব যদি আমি এই ডাঙৰ এককটো 1 মিটাৰক যদি আমি মানে সৰি সেমিটাৰ যদি আমি মিটাৰলৈ নিবলৈ হয় ঠিক আছে ডাঙৰ এককলৈ নিবলৈ হয় তেতিয়াহ'লে সেই এশৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি যেটো সেমিটাৰ আছিল গতিকে আমি মিটাৰলৈ নিলো 100 হৰণ কৰিলো আকৌ সেই মিটাৰৰ পৰা আমি কিলোমিটাৰ নিবলৈ কি লাগিব 1000 মিটাৰে যেহেতু 1 কিলোমিটাৰ গতিকে 1000 আকৌ পুনৰ হৰণ কৰি দিব লাগিব এতিয়া যদি আমি এটো ক্যালকুলেট কৰো এটো আমাৰ কি হ'ল লাভ কিলোমিটাৰ ওলাব 000 পাঁচটা যোগ গল 1 2 3 4 পাঁচটা যোগ মানে কি থাকিলে 6 থাকিলে আৰু ইফালে থাকিলে কিলোমিটাৰ গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব যে ইয়াত কৈছে এটো সেম ইয়াৰ আগত যেটো আপোনালোকে কৰাই আছিল হেতু হতে কি a/b = 8/6 a/b = 8/6 এতিয়া ইয়াত আকৌ চাব আপোনালোকৰ লজিষ্টাকাৰ যদি মানে নিবলগিয়া নিচিনা দেখে তে লৈ যাব কাৰণ এই 6 আৰু 8 এই দুইটাকে কিহেৰে হন যায় 2 ৰে হন যায় 2 4 8 2 3 গুণ 6 মানে আমি লিখিব পাৰো এটো 4/3 বুলি মানে a মানটো আমি 4 ধৰিম আৰু b মানটো আমি 3 ধৰিম তেনে ক্ষেত্ৰত ইয়াত ডাইৰেক্ট মানটো পাতি দিলে হৈ গল মানে এটা 6a + twice b / 4a - twice b ঠিক আছে এটা যদি এটো মান পাতি দিও 6 * a মান কিমান পাইছো a মান পাইছো 4 + 2 * b মান পাইছো কিমান 3 4 * 4 + 2 * 3 এটো মাইনাস ঠিক আছে মাইনাস
এটা যদি আমি কৰোঁ 6 4 24 প্লাছ 2 3 গুণ 6 এয়া চাইছে 16 মাইনাছ 2 3 গুণ 6 ওপৰত থাকিলে কিমান ওপৰত থাকিলে 30 তলত থাকিলে 10 ঠিক আছে 0 0 গ'ল মানে কি থাকিলে 3 গতিকে অপশ্যন কোনটো অপশ্যন বি ইজ দা কাৰেক্ট ঠিক আছে অৰ্থাৎ ইয়াৰ মান কিমান 6a + 2b 4a - 2b = 3 কোৱেশ্চন নম্বৰ 15 টো চাব ইয়াত আমাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো এটা সংখ্যাৰ 60% মান অৰ্থাৎ এটা সংখ্যা আমি ধৰিলো হেতু সংখ্যাটো x x ৰ ৰ মানে পূৰণ x ৰ 60% মানে 160 মানে 60/100 মান কি বুলি কৈছে আন এটা সংখ্যা ইয়াত কৈছে যে আন এটা সংখ্যা ঠিক আছে আমি আন এটা সংখ্যা y ধৰি লৈছো আন এটা সংখ্যাৰ y ৰ 3/4 সমান মানে 3/3 মানে কিমান 3/4 মানে 4/3 সমান তেনে ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত মানে প্ৰথম সংখ্যা x আৰু y ৰ অনুপাতটো আমাক খুলিছে এ তেনে কি কৰিব এটো প্ৰথমতে চাব ইয়াত 0 0 গুছি যাব এ যদি কৰো 2 এ 2 3 6 2 5 গুণ 10 ঠিক আছে এটা ইয়াত কি থাকিলে x * 3/5 ইফালে থাকিলে y * 3/4 আৰু এটো আমাক একচুয়ালি 3 3 ডাইৰেক্ট কাটি দিব পাৰে ঠিক আছে এটো ডাইৰেক্ট আমি কাটিয়ে দিম বাৰু কাৰণ ওপৰে ওপৰে এনেকৈ সমান্তৰাল ইফালে ইফালে কাটকুট যাব পাৰে যদি পূৰণ থাকে ঠিক আছে 3 3 গুছি গ'ল থাকিলে কিমান x থাকিলে তলত থাকিলে 5 ইফালে y * মানে y টো ওপৰত থাকিলে তলত থাকিলে 4 এটা চাব x সমান কিমান পালো x সমান 5 পালো y মান 4 পালো মানে x আৰু y ৰ অনুপাত হৈছে কিমান 5:4 ঠিক আছে x আৰু y ৰ অনুপাত কিমান 5:4 অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে মানে ডাইৰেক্ট তলত ললে হল x সমান 5 y মান 4 তেনেকৈ অনুপাতত লিখিলে হল বা আপোনালোকে এটো এনেদৰে কৰিব পাৰে যদি এটো আপোনালোকে কৰস্পন্ড কৰিব বিচাৰে বা এটো x by y টো কৰস্পন্ড কৰি পেলা মানে কি হ'ব ইহত দুটা পূৰণ হৈ আছে ন গতিকে y টো আমি এফালে লৈ আহিব পাৰো যেটো অনুপাত উলিয়াব লাগে x আৰু y গতিকে 5 টো এফালে লৈ যাব পাৰো 5 / 4 5x = y = 5:4